হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC কম্বাইণ্ড কমিটি মেইন এক্সামিনেশ্যন 2023 কাৰণে, যিহেতু অনলাইন এপ্লিকেশ্যন ইতিমধ্যে চলি আছে। 1 জুনলৈকে আছে অনলাইন এপ্লিকেশ্যন, আবেলি 5টা বজালৈকে। চ' আপোনালোকে বহুতে মোক কৈছিলে কমেণ্ট কৰি পেলাই আৰু বহুতে মেছেজ দি পেলাই কৈছিলে যে ছাৰ্ভিচ প্ৰিফাৰেঞ্চৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' বনাব বুলি। চ' অলৰেডি বহুতে যিসকলে যোৱা বছৰ দিছিলে বা তাৰ আগতে APSC মেইনছ এক্সাম দিছিলে তেওঁলোকে ছাৰ্ভিচ প্ৰিফাৰেঞ্চ কেনেকৈ দিব লাগে গম পায়, আৰু বহুতবিলাক চ'ৰ্চৰ পৰা বা আপোনালোকে ইউটিউব ভিডিঅ'ৰ পৰা বা কোচিং ইনষ্টিটিউটছবিলাক যিসকলৰ লগত আপোনালোকে জড়িত হৈ আছে তেওঁলোকৰ ফালৰ পৰা আপোনালোকে নিশ্চয় কিছুমান ফ্ৰুটফুল আৰু ইম্পৰ্টেণ্ট এডভাইচ পাইছে এইখিনিৰ ওপৰত। তথাপিতো মই মোৰ ফালৰ পৰা এটা ছাৰ্ভিচ প্ৰিফাৰেঞ্চৰ ওপৰত ভিডিঅ' বনাবলৈ ৰিকুৱেষ্ট কৰিছিলোঁ, চ' সেইটো কাৰণে বনাইছোঁ। চ' আপোনালোকে প্ৰথমতে চাৰ্টখন এবাৰ চাই ল'ব, তাতেতো আহিয়ে গৈছে অনলাইন এপ্লিকেশ্যন কৰোঁতে যে কেনেকৈ ছাৰ্ভিচবিলাক আছে। আছাম চিভিল ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ, চুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ, আছাম ফাইনেন্স ছাৰ্ভিচ, তেনেকৈ আছে। তাৰপিছত আপোনালোকে এবাৰ গোটেইখিনি পে' স্কেলখিনি এবাৰ চাই ল'ব, কোনটোৰ পে' স্কেল কিমান কি বেছি, ঠিক আছে। চ' এনেই জেনেৰেলি কেণ্ডিডেটসকলৰ ছাৰ্ভিচ প্ৰিফাৰেঞ্চটো নিজৰ পচন্দৰ মতে দিয়া হয়, তেওঁলোকে যোনটো ছাৰ্ভিচ ভাল পায়। খালি ছাৰ্ভিচ ভাল পোৱাৰ ওপৰতো কিছুমান বহুতখিনি ফেক্টৰ্ছ থাকে। লাইক ছাৰ্ভিচ এটা ভাল পাবৰ কাৰণে সেই ছাৰ্ভিচটোৰ আপোনালোকে জব প্ৰফাইলটোৰ ওপৰত জানিব লাগিব, বেকগ্ৰাউণ্ডটো জানিব লাগিব, তাৰে কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো কিমান ভাল হয়, ভৱিষ্যতৰ কাৰণে আপোনালোকৰ ছাৰ্ভিচ লাইফটো কেনেকুৱা হ'ব বা কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ অপৰচুনিটিছ পাবনে নাই সেইখিনিৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া বহুতবিলাক ছাৰ্ভিচৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো বহুত শ্ল' হয়। মানে এতিয়া ধৰক কিছুমান ছাৰ্ভিচত যিমানে পষ্ট বেছিকৈ লয় সিমানে কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো অলপ লেট হৈ যায়। মানে ধৰক প্ৰমোশ্যনটো পাব ন' ডাউট, খালি একেলগে এট দি ছেইম টাইম সকলোৱে নাপায়। তাতে ছাৰ্ভিচ পাৰফৰ্মেঞ্চ, ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন সেইবোৰ বহুত কথা আহি যায়। চ' সেইটো কাৰণে যিমানে পষ্ট বেছি ওলায়, যোনটো ছাৰ্ভিচত পষ্ট বেছি থাকে বা ভেকেঞ্চিজ বেছি থাকে তেওঁলোকৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো অকণমান শ্ল' হৈ যায়, মানে ষ্টেগনেশ্যন লাগি যায় যিহেতু পষ্ট বেছি থাকে হায়াৰাৰ্কি লেভেলত। চ' তেনেকুৱা ধৰণৰ কথাই, সেইখিনি বস্তু বহুত ফেক্টৰ কনচিডাৰ কৰিব লাগে। আৰু লগতে পে' স্কেল, গ্ৰেড পে'খিনি চাব লাগিব। ইয়াতে এতিয়া APSCৰ আছাম চিভিল ছাৰ্ভিচ আৰু আছাম পুলিচ ছাৰ্ভিচৰ আটাইতকৈ হায়েষ্ট পে' স্কেল প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলাউৱেঞ্চেছ, ঠিক আছে। চ' এইখিনিয়ে ACS আৰু APSৰ হায়েষ্ট। তাৰপিছত চুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ, চুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ, আছাম ফাইনেন্স ছাৰ্ভিচ আহি যায়। আছাম ফাইনেন্স ছাৰ্ভিচত আপোনালোকে জইন কৰিয়ে একাউণ্টছ অফিচাৰ নহ'লে ট্ৰেজাৰী অফিচাৰ ৰেংকটো পায়, যোনটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা দুটামান প্ৰমোশ্যন পাই পেলাই একাউণ্টছ অফিচাৰ হ'ব পাৰে। কিন্তু আছাম ফাইনেন্স ছাৰ্ভিচত আপোনালোকে জইন কৰিয়ে একাউণ্টছ অফিচাৰ বা ট্ৰেজাৰী অফিচাৰ ৰেংকটো পায়। তো তেনেকুৱা ধৰণৰ কথা, এইবিলাক ক্লাছ 1 গেজেটেড পষ্ট হয়। তথাপিতো বাকী গ্ৰেড পে' কেইটাৰ অকণমান ডিফাৰেঞ্চ হয়। বাকী ACS আৰু APSৰ লগত পে' স্কেলটো একেই। লাষ্টত গৈ পেলাই চেলাৰীটো আপোনালোকৰ ইনহেণ্ড চেলাৰীটো 3-4 হাজাৰ টকাৰ ডিফাৰেঞ্চ হ'ব গোটেইখিনি বস্তু যদি মিলাওঁ। তাৰপিছত ব্লক ডেভেলপমেণ্ট অফিচাৰ আহি যায়, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিছ। চ' এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিছলৈকে ক্লাছ 1 গেজেটেড পষ্ট। বাকী ইনস্পেক্টৰ অফ টেক্সেছ, ইনস্পেক্টৰ অফ লেবাৰ, এইবোৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, ইনস্পেক্টিং অডিটৰ, এলিমেণ্টাৰী এডুকেশ্যন। চ' এইখিনি ক্লাছ 2 গেজেটেড পষ্ট, ঠিক আছে। ইয়াৰ পৰা এটা প্ৰমোশ্যন বা দুটা প্ৰমোশ্যন পালেহে ক্লাছ 1 পষ্ট পাব পাৰি। কেতিয়াবা দুটা প্ৰমোশ্যন লাগে, মাজতে ক্লাছ 2 জুনিয়ৰ গ্ৰেড, ক্লাছ 2 ছিনিয়ৰ গ্ৰেড, তাৰপিছত ক্লাছ 1 হয়গৈ। চ' তেনেকুৱা ধৰণৰ কথা। বহুতবিলাকত বেলেগ বেলেগ গ্ৰেড পে' ডিপেণ্ড কৰে, ডিপাৰ্টমেণ্টেল বেলেগ বেলেগ নিয়ম আছে। ছাৰ্ভিচ ৰুলছবিলাক চালে মানে আপোনালোকে গম পাব। ছাৰ্ভিচ ৰুলছবিলাকৰ ওপৰত ভালকৈ ষ্টাডি কৰিলে গম পাব। প্ৰত্যেকটো ছাৰ্ভিচৰ ছাৰ্ভিচ ৰুলছ থাকে, সেইটোৰ ওপৰতহে গোটেইখিনি বস্তু ডিপেণ্ড কৰিব। আৰু ইয়াতে কথাটো হ'ল যে ছাৰ্ভিচ প্ৰিফাৰেঞ্চ দিওঁতে আপোনালোকে চাব লাগিব যে আপোনালোকৰ কোনটো ছাৰ্ভিচ পচন্দ। এতিয়া ধৰক আপোনালোকে কোনোবা এটা ছাৰ্ভিচৰ ধৰক কাম কাজবিলাক ভাল পায়, চ' সেইটো আপোনালোকৰ নিজৰ বেকগ্ৰাউণ্ডৰ হ'ব পাৰে। চ' কিছুমান যদি কমাৰ্চৰ বেকগ্ৰাউণ্ডৰ থাকে, ইকনমিক্স বেকগ্ৰাউণ্ডৰ থাকে, ষ্টেটিষ্টিক্স বেকগ্ৰাউণ্ডছৰ থাকে, তেতিয়াহ'লে তেওঁলোকে আছাম ফাইনেন্স ছাৰ্ভিচ বা আছাম একাউণ্টছ ছাৰ্ভিচত যাবলৈ বেছি ভাল পাব। কিন্তু কথাটো হ'ল যে আছাম ফাইনেন্স ছাৰ্ভিচৰটো ক্লাছ 1 গেজেটেড, কিন্তু আছাম একাউণ্টছ ছাৰ্ভিচ আকৌ ক্লাছ 2 গেজেটেড পষ্ট, ঠিক আছে। তাতে আকৌ চেলাৰী ডিফাৰেঞ্চ বহুত আহি যাব। ক্লাছ 2 চেলাৰী 45,000 পাব, কিন্তু ক্লাছ 1ত আকৌ 15,000 মান টকা বেছি চেলাৰী পাই যাব, 62,000 চেলাৰী, 15,000-17,000 টকাৰ ডিফাৰেঞ্চ আহি যাব চেলাৰীত প্ৰত্যেক মাহে ষ্টাৰ্টিঙতে। আৰু ক্লাছ 1 পষ্টবিলাকত আপোনালোকে জেনেৰেলি গভৰ্ণমেণ্ট ভেহিকল প্ৰভাইড কৰিব, কেতিয়াবা কোৱাৰ্টাৰ প্ৰভাইড কৰিব পাৰে, ড্ৰাইভাৰ থাকিব। কিন্তু ক্লাছ 2 গেজেটেড পষ্টবিলাকত আপোনালোকে গভৰ্ণমেণ্ট ভেহিকল নাপাব পাৰে। সেইখিনি বস্তু সুবিধা কিছুমান কম বেছি আছে ইয়াতে গোটেইবিলাক বস্তুত। আৰু কিছুমানৰ এইটো ফেক্টৰ হ'ব পাৰে যে যিহেতু পষ্ট বেছি থাকে, যোনটোত পষ্ট বেছি থাকে তেওঁলোকে সেইটোত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি দিয়ে বা প্ৰিফাৰেঞ্চত আগত দি দিয়ে। তেতিয়া এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এতিয়া যদি পষ্ট চাই তেতিয়াহ'লে অল টোটেল 107টা আছে। এতিয়া ধৰক ছাপ'জ এজন OBC কেণ্ডিডেটৰ কথা কৈছোঁ, OBCৰ ধৰক 28টা পষ্ট ৰিজাৰ্ভ আছে আৰু লগতে জেনেৰেলৰ 57টা আছে। চ' OBCৰ টোটেল পষ্ট কিমান হ'ব? 50, 60, 78 + 7 85টা পষ্ট টোটেল আছে। চ' 85
45টা পোষ্টৰ কাৰণে এজন OBC কেণ্ডিডেটে আছাম একাউণ্ট ছাৰ্ভিচৰ কাৰণে কম্পিট কৰিব পাৰিব চ' তেওঁৰ কাৰণে এইটো বস্তু ভাল হ'ব কাৰণ বেছি পোষ্ট আছে চ' সেইটো কাৰণে তেওঁ চাগে মে বি সেইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চো দি দিব পাৰে এতিয়া যোৱা বছৰো যিহেতু পোষ্ট বহুত ওলাইছিলে 913টা তাতে আছাম একাউণ্ট ছাৰ্ভিচৰে এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ পোষ্টে 400+ আছিলে 415টা নে 423টা তেনেকুৱা আছিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পোষ্ট চ' যিহেতু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পোষ্ট বেছি আছিলে বহুতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি দিছিলে চ' আৰু বাকীবিলাক ক্লাছ 1 ACS APS আৰু অন্যান্য LI ছাৰ্ভিচবিলাককো পিছলৈ দি পেলাই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ প্ৰিফাৰেঞ্চ আগত দি দিছিলে চ' সেইটো কাৰণে তেওঁলোকে যিমানে মাৰ্কছ পাইছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰতে বহুতবিলাক কেণ্ডিডেটছ সোমাই গৈছে ইয়াতে খালি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে এটাই বস্তু ইয়াতে প্ৰব্লেম হয় এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ যিহেতু চেলাৰী কম এতিয়া ধৰক এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ধৰক 107টা পোষ্ট আছে তাৰ ভিতৰত ধৰক আপোনালোকে 100টা এতিয়া ধৰক মই ছাপ'জ জাষ্ট ফৰ এক্সাম্পল দিছোঁ ইয়াতে ৰিজাৰ্ভেশ্যনৰ কথা একো কোৱা নাই ইয়াতে জাষ্ট মই এটা এক্সাম্পল দিছোঁ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ধৰক আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পিছত আপুনি ACSক ছেকেণ্ড প্ৰিফাৰেঞ্চ দিলে আছাম চিভিল ছাৰ্ভিচ ছেকেণ্ড ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এতিয়া ধৰক আপুনি ACSৰ টোটেল পোষ্ট আছিলে ধৰক 45টা এতিয়া ACSৰ 40 নম্বৰ যোনটো 40 নম্বৰ ৰেংক পাব ACSত যোনে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে ACSত 40 নম্বৰ ৰেংক পোৱাটো আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ 100 নম্বৰ ৰেংক পোৱাটো সমান মাৰ্ক স্ক'ৰ কৰিছে এতিয়া যদি কাৰোবাৰ যদি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ প্ৰিফাৰেঞ্চটো যদি ফাৰ্ষ্টত থাকে ACSতকৈ তেতিয়াহ'লে তেওঁক এছিষ্টেণ্ট একাউণ্টছ অফিচাৰে এজাইন কৰিব ACS এজাইন নকৰে কাৰোবাৰ যদি সেই একেটা মাৰ্কছৰ কেণ্ডিডেটে যদি ACSটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলে তেতিয়াহ'লে তেওঁক সেই 40 নম্বৰ ৰেংকত ACSক ভৰাই দিব আৰু আপোনাৰ সেইটো বস্তুত আপোনাৰ ডিগ্ৰেড হৈ যাব ৰেংকটো মানে আপোনাৰ ইয়াতে বেচিকলি আপুনি লছত থাকিব কাৰণ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো ক্লাছ 2 গেজেটেড হয় ACSত বহুতখিনি সুবিধা আছে চ' একে মাৰ্ক স্ক'ৰ কৰা কেণ্ডিডেট এজনে যিহেতু তেওঁৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ACS আছিলে তেওঁক ACS ৰেংকটো এজাইন কৰিব আৰু আপোনাক এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এজাইন কৰিব আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা প্ৰমোশ্যন 2টা পালেহে আপুনি ACSৰ সমান হ'বগৈ পাৰিব পিছত গৈ পেলাই কিন্তু ACSজনে তেতিয়ালৈকেতো 2টা প্ৰমোশ্যন পোৱা মানে অভিয়াছলি ACSজন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হ'বগৈ ঠিক আছে তাৰ ওপৰতো আৰু IASলৈ নমিনেট হ'ব IASলৈ নমিনেট হৈ পেলাই লাষ্টত গৈ পেলাই প্ৰিন্সিপাল ছেক্ৰেটেৰীলৈকে হ'বগৈ পাৰে আৰু লগতে IASলৈ নমিনেট নহ'লেও ACS অফিচাৰবিলাকৰ ছাৰ্ভিচ ৰুলছ মতে আপোনালোকে ছেক্ৰেটেৰী ৰেংকটো পাবই ছেক্ৰেটেৰীলৈকে পাব তাৰপিছত কমিশ্যনাৰ ছেক্ৰেটেৰী ৰেংক আহি যায় কেতিয়াবা কমিশ্যনাৰ ছেক্ৰেটেৰী ৰেংক পোৱাও চান্সেছ থাকে কিন্তু ছেক্ৰেটেৰী ৰেংকটো কনফাৰ্ম হয়গৈ আজিকালি পায়েই আৰু চ' ছেক্ৰেটেৰী ৰেংকটো বহুত বেছি ওপৰত ঠিক আছে এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে জইন কৰিব তাৰপিছত এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তাৰপিছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তাৰপিছত আহি গ'ল জইণ্ট ছেক্ৰেটেৰী তেনেকৈ বহুতবিলাক ওপৰলৈ গৈ পেলাই জইণ্ট ছেক্ৰেটেৰী এডিশ্যনেল ছেক্ৰেটেৰীটো তেনেকৈ ধৰণে DCতকৈও আৰু ডিষ্ট্ৰিক্ট কমিশ্যনৰ পৰাও আৰু 3টামান প্ৰমোশ্যন ওপৰত গুচি যাব পাৰে ACS হ'লে মানে কিন্তু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ মে বি প্ৰমোশ্যনৰ প্ৰস্পেক্টটো ইমানো বেছি ফাষ্ট এণ্ড আপ নহ'ব পাৰে বহুতে পাব প্ৰথম 7 বছৰতে ফাৰ্ষ্ট প্ৰমোশ্যনটো পাব 7-8 বছৰত খালি যিহেতু ইয়াতে কেডাৰ ষ্ট্ৰেংথটো বহুত বেছি চ' সেইটো কাৰণে নেক্সট হায়াৰকিৰ যেতিয়া ওপৰ লেভেলত যাব তেতিয়া মে বি পোষ্ট ইমান বেছি নাথাকিব পাৰে চ' প্ৰমোশ্যনেল প্ৰস্পেক্টটো অকণমান ইয়াতে শ্ল' হ'ব সকলোৱে নাপায় এট এ টাইম কিছুমানে পাব আকৌ কিছুমানে অলপ ৰৈ দিব লাগিব নেক্সট ভেকেঞ্চিৰ কাৰণে কাৰোবাৰ ৰিটায়াৰমেণ্ট হ'ব লাগিব বা নেক্সট ভেকেঞ্চি ওলাব লাগিব হায়াৰ বা গভৰ্ণমেণ্টে যদি আৰু বেছি ভেকেঞ্চি ক্ৰিয়েট কৰে তেতিয়া আকৌ চান্সেছ আহিব চ' তেনেকুৱা ধৰণৰ কথা ইয়াতে মই ক'লোৱেই যেতিয়া আপোনালোকে যোনটো ছাৰ্ভিচ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে সেইটো ছাৰ্ভিচৰ সমান ইয়াতে এনেকুৱা নহয় যে বেছি মাৰ্কছ পালে আপোনালোকে ACSে পাব তেনেকুৱা নহয় ছাৰ্ভিচ প্ৰিফাৰেঞ্চটো এনেকুৱা বস্তু আপোনালোকে যোনটোত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব সেইটোতে আপোনালোকক সোমাই দিব APSCয়ে তাতকৈ লাহে লাহে যেতিয়া আকৌ মাৰ্কছবিলাক চাব আপোনালোকে যোনটো ছাৰ্ভিচত প্ৰিফাৰেঞ্চত লাহে লাহে তললৈ আহি থাকে তেতিয়াহ'লে মানে ৰিভাৰ্ছ হায়াৰকিত তেতিয়াহ'লে আপোনালোকে তেনেকৈ আপোনালোকৰ ৰেংকিংবিলাক তেনেকৈ ডিচাইড কৰা হয় ইয়াতে এনেকুৱা নহয় যে এতিয়া ধৰক আপোনাৰ এজন ফ্ৰেণ্ড এজনে দুইজনে ধৰক স্ক'ৰ কৰিছে এৰাউণ্ড মই এনেই জাষ্ট ফৰ এক্সাম্পল কৈছোঁ এতিয়া 1500ৰ ভিতৰত আপোনালোক দুইজনে স্ক'ৰ কৰিছে 1000 এজনৰ ধৰক কি বোলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে আছাম পুলিচ ছাৰ্ভিচ ঠিক আছে আৰু আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছে ধৰক এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ দুইজনে 1000 স্ক'ৰ কৰিছে সমান মানে ধৰক জাষ্ট ফৰ এক্সাম্পল কথা কৈছোঁ ভাইভাটো লাগিব ইনক্লুডেড ইয়াত মই জাষ্ট ফৰ এক্সাম্পল এটা ইমেজিনেৰী ফিগাৰৰ কথা কৈছোঁ এতিয়া দুইজনে 1000 স্ক'ৰ কৰিলে ইজনৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে আছাম পুলিচ ছাৰ্ভিচ আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ইজনে আছাম পুলিচ ছাৰ্ভিচত পাব আৰু আপুনি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পাব আৰু আছাম পুলিচ ছাৰ্ভিচত পোৱা মানে তেখেতৰ আৰু গৈ পেলাই আপোনালোকেতো জানে আজিকালি IPS নমিনেট হোৱাৰ পিছত IGP লৈকে পাই যায় ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ আৰু ইয়াতে আপোনালোকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হৈ পেলাই প্ৰমোশ্যন পাব 2-3টা কেৰিয়াৰত মে বি বহুতে দুটামান পাবগৈ আৰু মেক্সিমাম কিন্তু কিছুমান চিলেক্টেড ফিউ হৈ গৈ পেলাই 4টামান প্ৰমোশ্যন পাবগৈ ইয়াতে কিন্তু তথাপিতো আৰু ধৰক ইন্সপেক্টৰ জেনেৰেল অফ পুলিচৰ সমানটো নহয়গৈ আৰু বাকী সেইকেইটা হায়াৰ ছাৰ্ভিচ কেডাৰ ACS আৰু APS চ' তেনেকুৱা ধৰণৰ কথা আপোনালোকে প্ৰিফাৰেঞ্চটো দিওঁতে সেইটো বস্তু চাই ল'ব আৰু লগতে যেতিয়া আপোনালোকে ক্লাছ 2 গেজেটেড যোনটোৰ চেলাৰী কম বা কিবা কম যেতিয়া
ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে, যোনকেইটা তলৰ এলাইড ছাৰ্ভিচকেইটাক প্ৰিফাৰেঞ্চত আগত ৰাখে, তেতিয়া আপোনালোকৰ ৰিজন আৰু লগতে আপোনালোকৰ তাৰ ওপৰত জাষ্টিফিকেশ্যন থাকিব লাগিব ব'ৰ্ড মেম্বাৰ্ছৰ আগত। যেতিয়া আপোনালোকে ইণ্টাৰভিউ ছেশ্যনলৈ চিলেক্ট হ'ব, ইণ্টাৰভিউ ৰাউণ্ডলৈ, তেতিয়া আপোনালোকে ব'ৰ্ড মেম্বাৰৰ আগত এইখিনি বস্তু জাষ্টিফিকেশ্যন দিব লাগিব আৰু অনেষ্ট জাষ্টিফিকেশ্যন দিব। কেতিয়াবা আপোনালোকে এইটো জাষ্টিফিকেশ্যনো দিব পাৰে যে আপোনালোকৰ এতিয়া এজ অফ নাও প্ৰেজেণ্টলি এটা চাকৰি এটাৰ দৰকাৰ, চ' সেইটো কাৰণে ইয়াতে যোনটো পষ্ট বেছি আছিলে সেইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ। সেইখিনি বস্তু অনেষ্ট ৰাখিব, তেতিয়া আপোনালোকৰ একো প্ৰব্লেম নহয়। আপোনালোকে তাতে যদি বনাই মেলি কথাবিলাক কয়, ব'ৰ্ড মেম্বাৰ্ছবিলাকে কেণ্ডিডেটসকলৰ চাইক'লজিটো মানে পঢ়িব জানি যায়, চ' সেইটো কাৰণে আপোনালোকে অনেষ্ট ৰিপ্লাই দিলে ভাল। আৰু বা অনেষ্ট ৰিপ্লাই নিদিলেও আপোনালোকৰ যদি কিবা ৰিজন বা জাষ্টিফিকেশ্যন দিব বিচাৰে, ভাল যদি আপোনালোকে ৰিজন ক্ৰিয়েট কৰিব মানে যদি ভালকৈ ভাবি মেলি যায়, তেতিয়াহ'লে ভালকৈ দিব পাৰিব বস্তুখিনি সজাই পৰাই। চ' তেনেকুৱা ধৰণৰ কথা ক'ব যে আছাম পুলিচ ছাৰ্ভিচ কিয় প্ৰিফাৰেঞ্চ নিদিলোঁ। কেতিয়াবা কোনোবাই আছাম পুলিচ ছাৰ্ভিচ একেবাৰে লাষ্ট প্ৰিফাৰেঞ্চ দিয়ে, তেতিয়া ক'ব যে মই ফিজিকেলি ফিট নহয়, পুলিচৰ ট্ৰেইনিং কৰিব নোৱাৰিব পাৰোঁ, আৰু পুলিচৰ ছাৰ্ভিচৰ কাৰণে মানুহটো ফিজিকেলি ফিট লাগে আৰু বহুতখিনি এক্টিভ হৈ থাকিব লাগে, যোনটো মই ভাবোঁ যে মই নিজে সিমানটো এক্টিভ নহয়, মই 9 to 5 জবৰ কাৰণে ঠিক আছোঁ। চ' তেনেকুৱা ধৰণৰ কথা, তেনেকুৱা ধৰণৰ ৰিজনছ লাগিব। আৰু লগতে আপোনালোকে কি বুলি কয় আৰু জাষ্টিফিকেশ্যন দিব লাগিব যে মোৰ এইটো ছাবজেক্টৰ লগত মই যিহেতু মোৰ বেকগ্ৰাউণ্ডটো অমুক, সেইটো কাৰণে মই এইটো ছাৰ্ভিচ প্ৰিফাৰেঞ্চ দিছোঁ। চ' তেনেকুৱা ধৰণৰ কথা, ছাৰ্ভিচ প্ৰিফাৰেঞ্চটো নিজৰ পাৰ্চনেল চইচ, আৰু লগতে আপোনালোকে কিয় দিছে সেইটো কৰিব পাৰিব। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ দিলে মানে কি হয় আৰু পষ্ট বেছি আছে, চ' আপোনালোকৰ সোমোৱা বেছি চান্স থাকে আগত, বাকীখিনি আৰু যিহেতু পষ্ট বেছি। এতিয়া বহুতেতো আছাম চিভিল ছাৰ্ভিচটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবই, কাৰণ সেইটো এটা হায়াৰ ছাৰ্ভিচ কেডাৰ। আৰু বাকী আপোনালোকৰ নিজৰ চইচৰ ওপৰত কথা, আপোনালোকে যোনটো দিব পাৰে। মই নিজৰ কথাখিনি জনালোঁ, কেনেকৈ ধৰণৰ গোটেই বস্তুটো মেকানিজমটো কেনেকৈ হয়, গোটেইটো যোনটো ইয়াতে যোনটো মেকানিজম আছে ইয়াতে ফ'ল' হয় আপোনালোকৰ পষ্ট এছাইনমেণ্টৰ ক্ষেত্ৰত APSC, চ' সেইটো বস্তু ফ'ল' কৰে, প্ৰিফাৰেঞ্চেছবিলাক তেনেকৈ ফ'ল' কৰে। চ' এইখিনি আছিলে, এবাৰ গোটেইখিনি বস্তু ষ্টাডি কৰি ভালকৈ প্ৰিফাৰেঞ্চ দিব নিজৰ ফালৰ পৰা। চ' ইমানে জনাব আছিলে, বাকী আৰু বেলেগ একো ক'বলগীয়া নাই। বাকীখিনিতো আপোনালোকে জানেই, বহুতখিনি ষ্টাডি কৰি পেলাই গম পাইছে। আৰু লগতে বাকী যোনখিনি কেণ্ডিডেটছে বাকী অন্য পৰীক্ষাবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, লাইক ACC, APSC ৰিচাৰ্চ এছিষ্টেণ্ট, APSC CC প্ৰিলিমিনাৰী 2025, আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, APSC CDPO, সেই তেওঁলোকৰ কাৰণে এইবোৰ কোৰ্চেছবিলাক এভেইলেবল আছে। এই কোৰ্চবিলাকৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। গোটেইবিলাক ফুল কোৰ্চেছ হয়, প্ৰাইচবিলাকো তাতে দিয়া থাকিব কমেণ্ট ছেকশ্যনত। APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্চটো 450 এভেইলেবল আছে, ফাইনেন্স ডিপাৰ্টমেণ্টত ওলাইছে। APSC প্ৰিলিমিনাৰী নেক্সট টাইম যোনে দিব 2025, তেওঁলোকৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450। আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450। APSC CDPOৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400। ইয়াতে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ পেপাৰ দুইখন কভাৰ হৈছে, খালি অপশ্যনেল ছাবজেক্ট কভাৰ হোৱা নাই। ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400। আছাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300। ইয়াতে ইংলিছ আৰু জেনেৰেল ষ্টাডিজৰ দুইখন পেপাৰ কভাৰ হৈছে। APSC মটৰ ভেহিকল ইনস্পেক্টৰ যোনখন জেনেৰেল ষ্টাডিজৰ পেপাৰ, তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450। ঠিক আছে, এইখিনি MCQ বেছ কোৰ্চ হয়, এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি চল্ভ হয়। য'ত যি এক্সপ্লেনেশ্যন লাগে, য'ত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ দৰকাৰ পৰে, তাতো ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ ইয়াতে ইনক্লুডেড আছে। লগতে মেথছ, ৰিজনিং, এপ্টিটিউড, এৰিথমেটিক সেইবিলাকৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে। এছে, প্ৰিচি, ৰিপৰ্ট গোটেইবিলাক বস্তু ইয়াতে কভাৰ হৈছে। আৰু লগতে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব। জাষ্ট এতিয়া এপ্ৰিল 2024লৈকে কভাৰ হৈছে, মে' মাহটো কমপ্লিট হোৱাৰ পিছত জুনৰ 1-2 তাৰিখে আপোনালোকে মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব। তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে, জাষ্ট মোক হোৱাটছএপত এটা মেছেজ কৰি পেলাই ৰিমাইণ্ডাৰ দিলেই হ'ল যে মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে। জুনৰ 1-2 তাৰিখ মানে ৰিমাইণ্ডাৰ দিলেই হ'ল, মই লগে লগে আপোনালোকৰ শ্বেয়াৰ কৰিম। বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো 9706557851, এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে। সেই কোৰ্চটোৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, লাইক কোৰ্চ কণ্টেণ্টছ কি তাতে থাকিব, চ' সেইখিনিৰ ওপৰতো মই ডিটেইলছ দি দিম। লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি কোৰ্চেছ নিজৰ হোৱাটছএপতে পাই যাব PDF ফৰ্ম এটা। চ' পে'মেণ্ট কৰাৰ লগে লগে উইদিন এ ফিউ মিনিটছ আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ যোনটো কোৰ্চ ল'ব বিচাৰে তাৰ কাৰণে গোটেইখিনি আপোনালোকে হোৱাটছএপতে এভেইলেবল পাই যাব উইদিন এ ফিউ মিনিটছ। আৰু লগতে কোনোবাই যদি কেইবাটাও কোৰ্চ একেলগে কম্বাইন কৰি লয়, তেতিয়াহ'লে প্ৰাইচটো বহুত কম হৈ যাব। ছাপ'জ মই এনেই কথা এটা কৈছোঁ, টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ প্লাছ যদি CDPO কোৰ্চটো লয়, তেতিয়াহ'লে দুইটা কোৰ্চ যদি মিলাই 400 + 300 700, কিন্তু আপোনালোকে যদি দুইটা কোৰ্চ কম্বাইন লয়, তেতিয়াহ'লে 450 মানতে আহি যাব। চ' তেনেকুৱা ধৰণৰ কথা, কম্বোকে ল'লে মানে কোৰ্চবিলাক বহুত কমি যায়, এৰাউণ্ড 40% 50%লৈকে আপোনালোকে ডিছকাউণ্ট পাই যাব। চ' সেইখিনিয়ে ক'লোঁ, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে সকলো ধৰণৰ এই কথাখিনি কোৰ্চৰ বিষয়ে দিয়া আছে, পিন কৰি দিছোঁ কমেণ্ট
ছেকশ্যনটো আৰু ভিডিঅ' ডেছক্ৰিপশ্যনটো দি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰক ইম্পৰ্টেণ্ট প্লেলিষ্টসমূহৰ কথাও দি আছোঁ APSC CC 2024-25 আৰু লগতে আছাম চিভিল ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ APSC এলাইড ছাৰ্ভিচেছ সেই গোটেইখিনি ছাৰ্ভিচৰ ওপৰত ডিটেইলছ আছে জব ডেছক্ৰিপশ্যনো আছে আপোনালোকে চাই ল'ব পাৰিব ছ' ডেট পষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ যাতে অলপ সুবিধা হয় বাকী ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম